বাইহাটা চাৰিআলিত অঘটন এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় বাইহাটা চাৰিআলি উৰণীয়া সেতুৰ তলত। গুৱাহাটীৰ পৰা ৰঙিয়া অভিমুখী এখন যাত্ৰীবাহী বাছে সন্মুখেৰে আহি থকা দুচকীয়া বাহন এখনক মহতিয়াই লৈ যায়। দুচকীয়া বাহনৰ আৰোহীগৰাকী থিতাতে পৰি ৰয়, কিন্তু দুচকীয়া বাহনখন চোঁচৰাই লৈ প্ৰায় 200 মিটাৰ দূৰলৈ লৈ আহি বাইহাটা চাৰিআলি উৰণীয়া সেতুৰ তলত গাড়ী ৰখাই বাছখনৰ চালকগৰাকীক ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ফলত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। ঘটনাস্থলীত বাইহাটা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। দুচকীয়া বাহনৰ আৰোহীগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আমাৰ বাইপাছৰ এইটোত আপোনাৰ যিটো ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰৰ তলত আপোনাৰ যিটো আমাৰ আণ্ডাৰপাছ আছে, আণ্ডাৰপাছত সেই ঠাইতে গুৱাহাটীৰ পৰা ৰঙিয়া অভিমুখী হৈ থকা বাছ এখন, সেইখন বাছে বাইক আৰোহী এজনক তীব্ৰ বেগেৰে আহি বাইক আৰোহীজনক মহতিয়াই আনি তাৰে পৰা আণ্ডাৰপাছৰ পৰা আমাৰ ৰঙিয়াৰ যিটো বাইপাছ আছে ইয়ালৈ লৈ অহা দেখা পায়। বৰ্তমান এতিয়া আমি গম পোৱা মতে সংকটজনক, হস্পিটেল লৈ গৈছে। বৰ্তমান এতিয়া বাইহাটা চাৰিআলি আৰক্ষী থানা আহি পেলাই গাড়ীখন উদ্ধাৰ কৰিছে।